লালুক আৰক্ষীৰ গোপন অভিযানত ২১টা ড্ৰাগছ ভৰ্তি চিচিসহ এজনক আটক। লালুক, হাৰমতি, বান্দৰদেৱা, বঙালমৰা আৰু বিহপুৰীয়া আদি ঠাইত এক শ্ৰেণীৰ অসাধু ব্যক্তিয়ে ধাৰাবাহিকভাৱে চলাই গৈছে মাৰাত্মক ড্ৰাগছ ব্যৱসায়। লখিমপুৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাত লালুক আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ আসক্ত লোকক আটক কৰি জেললৈ প্ৰেৰণ কৰি আহিছে যদিও অতপালি কমা নাই ড্ৰাগছ ব্যৱসায়ীৰ। আৰক্ষীক অন্ধকাৰত ৰাখি এক শ্ৰেণীৰ অসাধু ব্যক্তিয়ে ধাৰাবাহিকভাৱে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ী। লালুক আৰক্ষীয়ে দৈনিক ড্ৰাগছ ব্যৱসায়ীক আটক কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছতো ড্ৰাগছ ব্যৱসায়ী জেলৰ পৰা মুক্ত হৈয়ে পুনৰ আৰম্ভ কৰে মাৰাত্মক ড্ৰাগছ ব্যৱসায়। ড্ৰাগছ ব্যৱসায়ী যদি গছৰ ডালে ডালে, লখিমপুৰ আৰু লালুক আৰক্ষীও কিন্তু গছৰ পাতে পাতে। আৰক্ষীৰ গোপন অভিযানৰ বাবে শান্তিৰে টোপনি যাব পৰা নাই ড্ৰাগছ ব্যৱসায়ীয়ে। তথাপিও কমা নাই ড্ৰাগছ ব্যৱসায়ীৰ অতপালি। আজি লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত হাৰমতিত আৰক্ষীৰ গোপন অভিযানত ড্ৰাগছসহ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। ঘটনাৰ সন্দৰ্ভত লালুক আৰক্ষীয়ে জানিব দিয়া মতে, আজি সন্ধিয়া এক গোপন সূত্ৰৰ পম খেদি লখিমপুৰৰ উপ আৰক্ষী অধীক্ষক প্ৰিন্সি বৰুৱা আৰু লালুক থানাৰ ভাৰপ্ৰাপ্ত প্ৰভাৰী বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে হাৰমতিত অভিযান চলাই হাৰমতি পুৰণা হাটখোলা গাঁৱৰ ৰাকেশ দাসৰ ঘৰৰ পৰা ২১টা ড্ৰাগছ ভৰ্তি চিচি আৰু ১১টা খালী চিচি উদ্ধাৰ কৰাৰ লগতে ৰাকেশ দাসক আটক কৰিবলৈ সক্ষম হয়। ৰাকেশৰ পৰা মুঠ ৪৯.৯০ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, ৰাকেশ দাসে বহুদিনৰ পৰা আৰক্ষীক অন্ধকাৰত ৰাখি চলাই গৈছিল ড্ৰাগছ ব্যৱসায়। ইতিমধ্যে ৰাকেশ দাসক আৰক্ষীয়ে আটক কৰি লালুক থানালৈ আনি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰঙানদী লাইভ।